চেছ স্কুল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অলিম্পিয়াড যেটো হৈ গল এটোটো এটা হিষ্টৰিক টাইম হৈ গল আমাৰ ইণ্ডিয়াৰ দুটা গ্ৰুপ মেন্স আৰু ওমেন্স গোল পালে এটো সকলোৱে গম পালে কিন্তু এই গেম ইয়াত নহয় টোটাল अराउंड 4000 চেছ গেমছ খেলা হৈছে এই টুৰ্নামেণ্টখনত 4000 ৰ ভিতৰত কিছুমান ইমান ধুনিয়া ব্ৰিলিয়ান্ট গেমছ আছে এই গেমছখিনি আমি চাবলৈ কেতিয়াও নাপালো বা কেতিয়াও হাইলাইট নহল মই এতিয়া তেনেকুৱা কিছুমান গেমছ বিচাৰি উলিয়াইছো আৰু তোমালোকক দেখাবলৈ চেষ্টা কৰিছো আজি যিখন গেম চাম সেই গেমখন কোনে কোনে খেলিছে আমি বলা ডাইৰেক্ট চেছ বৰ্ডত যাওঁ তো এইটো গেম খেলিছিলে হোৱাইট খেলিছিলে আলেকজেন্দ্ৰিয়া মোনাজ নামবোৰ কওঁতে অকমান দিগদাৰ হয় ব্লেক খেলিছিলে গুলনাৰ মামাডোভা ইজ এ ভেৰি গুড ওমেন্স চেছ প্লেয়াৰ তো গেমখন বিৰাট শৰ্ট গেম হয় আৰু তোমালোকে চাই বিৰাট ইন্টাৰেষ্টিং পাবা টেকটিক্যাল লাইন আছে কম্পেনসেশন এই বস্তুটো বুজি পাবলৈ অলপ চেষ্টা কৰিবা যেটো ইয়াত গেমখনত দেখাম মই e4 e5 নৰ্মেল knight f3 knight c6 bishop c4 এটো বিৰাট পপুলাৰ হয় আমি ইটালিয়ান গেম ক'ব পাৰো নতুবা জিওকো পিয়ানো তো আমাৰ লোকেলত ফেমাস ইটালিয়ান গেম গুটে ওয়ার্ল্ডে হেতু বুলিয়ে জানে knight f3 এটি এইটো দি দিয়া লগে লগে knight f3 f6 দি দিয়া লগে লগে এটো টু নাইটস গেম বুলি কয় ইয়াত বিভিন্ন ধৰণৰ লাইন আছে যেনেকে যদি এটো খেলি দিয়ে knight c3 4 নাইটস হৈ যায় এটো যদি খেলি দিয়ে তো 4 নাইটস টু খেলিব পাৰে কিন্তু ইয়াত হোৱাইটে knight g5 খেলিছে এই সালটো নরমালি বিগিনার্স সকলে খেলে কিয় দিছে সকলোৱে হয়তো গম পাইছা f7 ত প্ৰেসাৰ দিছে নট বেড বেয়া নহয় কিন্তু ইমান এটা আউটকাম নাহে কিন্তু ব্লেকে যেনেকে গেমখন খেলিলে চাবলগে তো হেখৰলগে চাই থাকিবা d5 তো এটো মোস্ট অবভিয়াস মুভ হয় বিশপটো আৰু f7 স্কয়াৰটো মাজত কাট অফ কৰি দিছে কাট অফ মানে কানেকশনটো কাটি দিছে pawn takes knight এতিয়া knight to a5 ত কিয় খেলিছে বিশপটো অ্যাটাক কৰিছে বিশপটো কৰবাত যাব বা চেক দিব আৰু সবতকৈ বেছি পপুলাৰ মুভটো আছে বিশপ চেকটো কিয় দিয়ে এটা টেম্পো পাই যায় টেম্পো তোমালোকে হয়তো জানা টাইম অফ চেছ মুভস তো টেম্পো পাই গলে অলপ এডভান্টেজ হয় বুলি কয় c3 pawn takes এতিয়া হোৱাইটে কুইন f3 খেলে সো ইয়াত প্ৰথম কথাটো আমাৰ মাইন্ডত কি আহিছে প্ৰথম কথাটো আহিছে যে কুইনে এই পনটো পিন কৰিছে কাৰ লগত ৰুকৰ লগত সো এটো নরমাল পিন হয় ঠিক আছে তো আমি বিশপটো ক্যাপচাৰ কৰিব পাৰো জানো নোৱাৰো কাৰণ আমাৰ এক্সচেঞ্জ ডাউন হৈ যাব কিন্তু একচুয়ালি কি হৈছে ইয়াত ব্লেকে বিশপটো ক্যাপচাৰ কৰিছে কিয় কৰিছে মই তোমালোকক বুজাই দিম কুইনে ৰুকখন খাইছে তাৰ পিছত বিশপ ডেভেলপ কৰিছে ক্যাসলিং কৰিছে এতিয়া এই পজিশনটো ওপৰ যদি আমি অকমান ডিসকাস কৰো হোৱাইটৰ দুটা পিস পুৰা ডেভেলপ হৈ আছে এটা পিস a8 ত আছে আৰু এই ৰুকখনো আমি ডেভেলপ হৈ আছে ক'ব পাৰো কিন্তু তিনটা পিস আছে ইয়াত এনেকুৱা পিস যেটো ডেভেলপ একদমেই নাই হোৱা সো এই ডেভেলপমেন্টৰ এগেইনষ্টত ব্লেকে লৈছে এক্সচেঞ্জ নিজৰ ডাউন কৰি এটো অকমান বুজিবলৈ হয়তো উল্টা পুল্টা লাগিছে ব্লেকে যে এটা ৰুক খাবলৈ দিলে বিশপৰ এগেইনষ্টত কিয় দিলে কাৰণ এই তিনিওটা পিস হোৱাইটৰ একদম বেড পিস হৈ আছে কম্পেনসেশন এটোকে কয় মই তোমাক ৰুক দিছো এক্সচেঞ্জটো দিছো কিন্তু তাৰ এগেইনষ্টত তোমাৰ তিনটা পিস একদম ইনএক্টিভ কৰি থৈছো আৰু হোৱাইটৰ এই গেমখনত সবতকৈ ডাঙৰ প্ৰবলেম এই তিনিওটা পিসে হয় উলাই আহিব নোৱাৰে আৰু ব্লেকে বিৰাট ব্ৰিলিয়ান্ট স্যাক্ৰিফাইস কৰি মেট কৰেগৈ গেমখন চাই যোৱা h6 নাইটটো বহুত এডভান্স হৈ আছে তো অলপ খেদাইছে নাইটটো ইয়ালৈ গৈছে কুইন d7 সো ব্লেকে নিজৰ ষ্ট্ৰাকচাৰটো বনাবলৈ ষ্টাৰ্ট কৰি দিছে ষ্ট্ৰাকচাৰটো কি বনাইছে অবভিয়াসলি ব্লেকে ট্ৰাই কৰিছে কিং সাইডে কিবা প্লে কৰিব পাৰে নেকি প্লে মানে খেলিব পাৰে নেকি কুইন সাইডে তো খেলি লাভ নাই তাৰ তিনটা বেড পিস বহি আছে সো একিটাক লৈ পিনে আমি না
তাহাঁতৰ উকসাব বিচাৰিম না তাহাঁতৰ ডেভেলপমেণ্টটো বিচাৰিম না আমি এক্সচেঞ্জটো বিচাৰিম বেড পিচ কিটা যেনেকৈ আছে তেনেকৈ থৈ দিম সেইকেইটাক আমি খেলি পিনে গুড পিচ কৰাই দিবলৈ নিবিচাৰিম তো তাৰ মানে আমি তাৰ অপজিট সাইড দ্যাট মিন্স দ্য কিং সাইডত আমি এটেক কৰিব বিচাৰিম এটো যিটো বুজাই আছো এটো পজিশনাল প্লে স্ট্ৰেটেজিক্যাল প্লে এইবোৰত পৰে তাৰ পিছত নাইট টেক্স f6 এতিয়া আমি ইন জেনাৰেল যদি চাও বিশপ টেক্স f6 কৰো ৰাইট কিন্তু ইয়াত পন টেক্স f6 কৰিছে বাই ৰুল দিস ইজ এ বেড মুভ থিওৰিটিক্যাল কথা মই কৈছো বেড মুভ বিকজ আমাৰ ডাবল পন হৈছে কিন্তু এই পজিশনটো স্পেশালি এটো সাল গুড বুলি কম বিকজ ৰুকখন এক্টিভ কৰিছে আৰু এটা বিৰাট ইম্পৰ্টেন্ট স্কোয়াৰ g2 এই স্কোয়াৰটোত প্ৰেসাৰ দিবলৈ ষ্টাৰ্ট কৰিছে এতিয়া যেতিয়া ৰুকখন g8ত আহি যাব ডিফাৰেন্ট কাইন্ডস অফ ট্যাকটিক্যাল প্লে এক্টিভ হৈ যাব এইবোৰ বস্তু মন কৰিবলগীয়া কথা কুইন টু ইয়াত দিছে e4 ৰুক g8 f3 এইটো এটা ব্লান্ডাৰ হৈ গল এনিৱে পজিশনটো আমি এটা সাল বেক যাম ৰুকখন g1 দিয়াৰ পাছত f3 টো কিয় দিলে এটো জানিবলগীয়া কথা ইয়াত ব্লেকে বিশপ টু b7 খেলি পিনে ৰুক আৰু বিশপে g2 পনটোক পুৰা বিৰাট ডাঙৰ প্ৰেসাৰ দিছে সে এনে সাল এটা দি দিছো মই বিশপ g7 কুইন টু কৰবাত অতৰালে ৰুক টেক্স g7 কিং h1 এতিয়া এইটো চেছৰ আইডিয়া আছে উইনমিল যিসকলে মোৰ লগত চেছ শিকি আছে তেওঁলোকে এটো অলৰেডি জানে তোমালোকক কৈ দিছো এটো উইনমিল আইডিয়া হয় ইয়াত এতিয়া কি হ'ব ৰুকখনে পন খাব আকৌ চেক দিব আকৌ পন খাব আকৌ চেক দিব গুটে পনখিনি খাই আহি পিনে আকৌ এনেকে আহি পিনে কুইন টু খাই দিব কেনেকে এনেকে আহি কুইন টু খাই দিব সো এইটো একেটা চেককে ৰিপিট কৰি সব গুটি খাই দিয়ে এটা উইনমিল আইডিয়া সো হে উইনমিল আইডিয়াটো ইয়াত এক্টিভ হৈ যাব বা স্টাৰ্ট হৈ যাব এইটো নহবলৈ হোৱাইটে f3 টো খেলিলে কিন্তু মই বিভাবাত কুইন টু e2 যদি খেলে তেতিয়া গেমখন বচাব পাৰিলেহেঁতেন f3 খেলি দিলে f3 খেলাটো ব্লান্ডাৰ হৈ গল তো ইয়াৰ পাছত গেমখন ইমিডিয়েট লস নিচিনা হৈছে চেক কিং h8 এতিয়া যেটো সাল দিছে হে সালটো তোমালোকে গেমটো পজ কৰি ভিডিওটো পজ কৰি অকমান সোৱা যদি চাব পাৰা ব্ৰিলিয়েন্ট মুভটো হৈছে ৰুক টেক্স g2 বুম কিং সাইড টু বম ব্লাষ্ট এটো ইমান এক্সেলেন্ট মুভ দিছে কেনেকে যদি কিং এৰে ৰুকটো খায় কুইন h3 চেকমেট এটো চেকমেট থ্ৰেড ডাইৰেক্ট লিছে যদি না খায় আমি ডাইৰেক্ট কুইন h3 আৰু কুইন টেক্স পন চেকমেট এটো কৰিব পাৰো তে এটো বসাব কেনেকে কুইন h4 only move on the board এতিয়া কি দিছে ৰুক চেক protect to sal excellent move check নহয় queen to attack কৰিছে এতিয়া pawn takes rook কৰিলে bishop b7 checkmate হৈ আছে মন কৰিলা queen h6 উপায় নাই ৰুকখন খাব নোৱাৰে queen f4 এতিয়া f6 f3 to queen into f3 rook into f3 rook g1 checkmate with the help of bishop protect to sal checkmate কাৰণে গৈছে opponent কেনেকে উখা লয় d4 ব্লক কৰিছে কাট অফ কৰিছে bishop b7 আকৌ bishop takes f3 দেখাই দিছো rook takes f3 queen takes f3 checkmate যদি বাই চান্স ভুলতে হোৱাইটে বিটো খাই দিয়ে knight d2 f3 পনটো বসাইছে bishop takes pawn h3 এতিয়া ৰুকখন ডিফেন্স কৰিব g6 ত ডিফেন্স অ্যাটাক দুইটাই হৈছে আৰু queen h4 queen into c2 দেখাত পন এটা খাইছে কিন্তু ইয়াৰ তলত এটা টেকটিক্যাল লাইন লুকাই আছে rook b1 এতিয়া কি দিছে হোৱাইট ব্ল্যাকে তোমালোকে ধৰিব পাৰিছা নেকি yes bishop into f3
আউটষ্টেণ্ডিং মুভ ইয়াত কি কৰিব পাৰে ৰুকেৰে খাব পাৰে নাইটেৰে খাব পাৰে যদি নাইটেৰে খায় কুইন g2 চেকমেট সো ৰুকেৰে খাবলৈ ফৰ্সড কুইন টু ইয়াৰ পৰা চেক d1 ৰুকখন পাতিছে চেক ৰুকেৰে ৰুক যদি খাই দিয়ে ৰুক টেক্স ৰুক কুইন টেক্স ৰুক চেকমেট কিং h2 কুইন e2 চেক কি কৰিব ইয়াত ভাইতে ৰুক f2 এতিয়া বিশপ টেক্স ৰুক কুইন টু এটেক হৈছে কুইন টু কৰবাত অতৰালে বিশপ e3 ডিসকভাৰ চেক কিং টু যাবলৈ এটাও স্কোয়াৰ নাই হোৱাইটৰ নো এস্কেপ স্কোয়াৰ তো ফোর্স কুইন টু পাতিবই লাগিব এইটো পজিশন বাই দি ৱে হোৱাইটে ৰিজাইন দি দিলে মই দি দিছো আৰু চাল দুটা চেকমেট সো ফ্ৰেন্ডস ইমান এক্সেলেন্ট গেম এখন ইয়াত খেলা গৈছিলে যেটো বিকজ টপ টেবল খিনিয়ে সবে হাইলাইট কৰি থাকে তো এনেকুৱা গেমছ ইয়াত খেলা গৈছিলে অলিম্পিয়াৰ যিখিনি গোল্ডেন গেমছ নিচিনা হৈছে তো মই এনেকুৱা গেমছ বিচাৰি তোমালোকৰ লগত শেয়াৰ কৰি থাকিম তো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থাকিবা চেছ স্কুল আসাম আৰু গোটেই গেমটো তোমালোকে যদি বিচাৰিছা মোৰ ওয়েবসাইট chessschoolassam.com যিটো মই লিংকটো দি দিম নিউজলেটাৰত থাকিব তাত তোমালোকে তলত দেখি পাবাই গোটেই গেমখন চাবা ঘৰত এনালাইসিস কৰিবা কি হৈছে কি নাই হোৱা অলপ শিকি লবা তো আজি এই ভিডিওটো ইয়াতে হেক কৰিছো নেক্সট এনেকুৱা এক্সাইটিং গেম এখন লৈ আকৌ আহি আছো বাই বাই